হৰি হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 কৰিনে শুনা কৃষ্ণ কথা মুখে লোৱা নাম হৃদয়তে আসন পাতি কৃষ্ণ কৰা ধ্যান হে ৰাম কৰিনে শুনা কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈব মন
সৰ্বদায়ে কৰিবে কৃষ্ণ কীৰ্তন ৰাম সৰ্বদায়ে কৰিবে কৃষ্ণ কীৰ্তন কৃষ্ণ হৰি কৃষ্ণ। খুব সুন্দৰ হৈছে। বাকী ভৱিষ্যতলৈ আপোনালোকৰ আৰু ভাল হ'বৰ কাৰণে ভগৱন্তৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ তেওঁৰ গুণ কীৰ্তন ভাল ধৰণে কৰিব পৰাকৈ তেওঁ সমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনালোকলৈ। কৃষ্ণ। আইসকল বৰ সুন্দৰ হৈছে, আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ।
কৃষ্ণ 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 এ ৰাম কিবা কৰি গজৰাজ ভাগৰি পৰিল এই সংকট কালত তান সদবুদ্ধি ভৈল এ হৰি নাৰায়ণ তুমি ইষ্ট দেৱ এ তুমি বিনে জগতত নাহি আন কেৱল ৰাম ৰাম কুন্দে পদ্ম পুষ্প ধৰি প্ৰভু মাতিলে ৰাখা ৰাখা প্ৰভু মোক ধৰিছো চৰণে ৰাম ৰাম কুন্দে পদ্ম কৃষ্ণ 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 এই ভকতৰ দুখ দেখি এ সহিব নোৱাৰি দেখা দিলা প্ৰভু বৰ কৃষ্ণ যদু মণি ভকত বৎসল তুমি প্ৰভু চক্ৰ পানী গ্ৰাহকাতি গজেন্দ্ৰক আনিলাই উদ্ধাৰি ৰাম ৰাম ভকত বৎসল প্ৰভু চক্ৰ পানী গ্ৰাহকাতি গজেন্দ্ৰক আনিলাই উদ্ধাৰি ৰাম ৰাম কিনো তোমাৰ লীলা হৰি কিনো তোমাৰ লীলা ধন্যবাদ থাকিল আপোনালোকলৈ ভৱিষ্যতলৈ আৰু ভাল হ'ব ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ ইয়াকে কৈ আপোনালোকলৈ ধন্যবাদ জনালোঁ মই আয়ে বৰ সুন্দৰ হৈছে চেষ্টা অব্যাহত ৰাখক ধন্যবাদ কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম
আনন্দিত ৰাম ৰাম অচিনাৰ মহাৰাজা পৰীক্ষিত শুকাই অন্থ কণ্ঠ মূৰ কৰা জলদান দুনাই দুনাই মাতন্ত নেদন্ত সমিধান এ ৰাম তৃষ্ণায়ে পীড়িত নিশ খুজি নাপায় পানী কৰিলন্ত কোপ সমীবাক মহা তাতে সেয় বৈজ্ঞামুক কৰায়ে তমান আহিমুদি বহি ধৰি আসামী সাধন শৃংগী মুনি মহাঋষি শ্ৰমিক সন্তান ক্ৰোধ হয়া পৰীক্ষিত দিলে ব্ৰহ্ম শাপয়ে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত সপ্তদিনে শ্ৰৱণ কৰিলে পৰীক্ষিত বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত সপ্তদিনে শ্ৰৱণ কৰিলে পৰীক্ষিত অন্তকালে তৈক কৃপি আহি মহাকাল চিত চাই গংগাৰ তীৰে দৰ্শন কৰিল বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত সপ্তদিনে শ্ৰৱণ কৰিলে পৰীক্ষিত সপ্তদিনে শ্ৰৱণ কৰিলে পৰীক্ষিত ও হৰি হৰি নাৰায়ণ ৰাম হৰি হৰি নাৰায়ণ নানৰ নাৰী হৰি কথা মন কৰি এবে কেত দিবাকুতে বৈকুণ্ঠ নগৰী নানৰ নাৰী হৰি কথা মন কৰি এবে কেত দিবাকুতে বৈকুণ্ঠ নগৰী হৰি নামে হৰি নামে হৰি নামে গতি নাম শুনি পৰীক্ষিতে লভিলে মুক্তি নানৰ নাৰী হৰি কথা মন কৰি এবে কেত দিবাকুতে বৈকুণ্ঠ নগৰী এবে কেত দিবাকুতে বৈকুণ্ঠ নগৰী ও ৰাম জয় কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ ইমান সুন্দৰ
কাহিনীটো আপোনালোকে দিহানাম কৰি লৈ আহিলে খুব ভাল লাগিছিলে। আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতলৈ আৰু ভাল ধৰণে প্ৰভুৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে তেওঁ সন্মতি দিয়ক আৰু ইয়াতকৈ ভাল মঞ্চত যাতে আপোনালোকে অতি পৰিৱেশন কৰিব পাৰে তাকে আমি ধন্যবাদ দিছিলোঁ। আই যিটো নীতি নিয়ম শৃংখলাবদ্ধতা সেইখিনি মানি চলি আগলৈ পৰিৱেশন কৰিলে বৰ সুন্দৰ হ'ব। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম এ ৰাম দৰ্পয় অহংকাৰ সকলয় সাৰ যেতিয়া ধৰিব কালে লোভিবা মুকুতি জানিবা সম্প্ৰতি হৰিত শৰণ লৈলে হৰিত শৰণ এ ৰাম ৰাম হৰ বৰ গ্ৰাহে গজেন্দ্ৰ ধৰে প্ৰাণৰ কাতৰে আৰ্তনাদ কৰে ৰাখা ৰাখা প্ৰভু ৰাখা জলগ্ৰাহে খায় তুমি নাৰাখিলে মোক ৰাখো তাজে নাই হৰি ৰাখা ৰাখা যদুৰা এ ৰাম ৰাম হৰ বৰ গ্ৰাহে গজেন্দ্ৰ ধৰে প্ৰাণৰ কাতৰে আৰ্তনাদ কৰে ৰাখা ৰাখা প্ৰভু ৰাখা জলগ্ৰাহে খায় তুমি নাৰাখিলে মোক ৰাখো তাজে নাই হৰি ৰাখা ৰাখা যদুৰা এ ৰাম ৰাম ইন্দ্ৰ দুম্ন নামে ৰজাই আছিলা পূৰ্বত ৰাম ৰাম আছিলা পূৰ্বত অস্থিৰ ৰূপ পাইলে পাছে অগস্তিৰ হাপত অগস্তিৰ হাপত লৈলে বশ কৰি যত অন্য হস্তিগণ মহাগৰ্ভে অৰণ্যত কৰে বিচৰণ হৰি কৰে বিচৰণ এ ৰাম ৰাম হৰ বৰ গ্ৰাহে গজেন্দ্ৰ ধৰে প্ৰাণৰ কাতৰে আৰ্তনাদ কৰে ৰাখা ৰাখা প্ৰভু ৰাখা জলগ্ৰাহে খায় তুমি নাৰাখিলে মোক ৰাখো তাজে নাই হৰি ৰাখা ৰাখা যদুৰাই বান্ধৱ কৃষ্ণ হে ৰাম
একদিনা গজৰাজ হস্তিগণ সংগে সৰবৰে নামি জল ক্ৰিয়া কৰে ৰংগে বান্ধৱ কৃষ্ণ হু হু নামে গন্ধৰ্ব সাপগ্ৰস্ত হৈ সেই সৰবৰে বঞ্চে গ্ৰাহৰ উপলৈ এই ৰাম গজেন্দ্ৰক দেখি গ্ৰাহে মহাক্ৰোধ কৰি বায়ু বেগে আহি ধৰে পাৱতকা মুৰিয়ে ৰাম বান্ধৱ কৃষ্ণ লাগিলে কঠোৰ যুদ্ধ গ্ৰাহ গজেন্দ্ৰৰ হস্তিৰ কুলত ভৈল মহায়থন্তৰ ৰাম ৰাম লাগিলে কঠোৰ যুদ্ধ গ্ৰাহ গজেন্দ্ৰৰ হস্তিৰ কুলত ভৈল মহায়থন্তৰ ৰাম কৰে বিপৰীত যুদ্ধ দুয়ো মহাবলী সৰবৰৰ জল ৰাখি উঠিলে উঠলি ৰাম লাগিলে কঠোৰ যুদ্ধ গ্ৰাহ গজেন্দ্ৰৰ হস্তিৰ কুলত ভৈল মহায়থন্তৰ ৰাম নোৱাৰে জিনিব জলে স্তৰ স্তৰ প্ৰাণী জলগ্ৰাহে চল চাই নিয়ে টানি টানি ৰাম লাগিলে কঠোৰ যুদ্ধ গ্ৰাহ গজেন্দ্ৰৰ হস্তিৰ কুলত ভৈল মহায়থন্তৰ ৰাম কুন্দে মেৰাই পদ্ম গোট ওপৰক তুলি গজেন্দ্ৰে শৰণ লৈলা তাহি হৰি বুলি ও ৰাখা ৰাখা কৃপা হৰি ন তুমৰ প্ৰাণৰ তুমৰ প্ৰাণৰ তুমি ভগৱান সৰ্বশক্তিমান তাহাৰ মুখ চিৰি ৰাখিলা ভকতৰ প্ৰাণ তুমি ভগৱান সৰ্বশক্তিমান তাহাৰ মুখ চিৰি ৰাখিলা ভকতৰ প্ৰাণ তাহাৰ মুখ চিৰি ৰাখিলা ভকতৰ প্ৰাণ তাহাৰ মুখ চিৰি ৰাখিলা ভকতৰ প্ৰাণ ও ৰাম জয় হৰি কৃষ্ণ ও খুব সুন্দৰ হৈছে কৃষ্ণ। গ্ৰাস গজেন্দ্ৰৰ যুদ্ধ গজেন্দ্ৰ উপাখ্যান ইমান সুন্দৰ লাগে পাঠ কৰিলে শুনিবলৈ ইমান সুন্দৰ হয় এতিয়া আপোনালোকে দিহা নামৰ সুৰ তাল মান লয় দি গাইছে আৰু ভাল লাগিছে শুনিবলৈ আপোনালোকক সুমতি দিবৰ কাৰণে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ থাকিল আপোনালোকলৈ কৃষ্ণ কৃষ্ণ আই মূল আয়তী হাঁহি হাঁহি ইমান সুন্দৰকৈ গাইছে আপোনাৰ গায়কী শৈলী যিটো সেইটো সঁচাকৈ বৰ সুন্দৰ হৈছে ভাল লাগিছে ভৱিষ্যত আৰু সুন্দৰকৈ দেখা পাম বুলি আশা কৰিলোঁ ধন্যবাদ ও হৰি ও ৰাম হৰি গুৰুৰ সন্তোষৰ অৰ্থে যমুনাৰ তীৰতে কনমৰ তলতে পঞ্চসুৰে যদুৰাই ও নাম ধৰি ধৰি গোপীকে মাতিলে সুললি তবে নোবাই
গোপেনে ভকতিৰ মজিলে কানো অ মুৰলীত মজিলে ৰাধা কমলনি চিনো নন্দিয়া বেনু যমুনাৰ তীৰতে কদমৰ তলতে পঞ্চপুৰে যদুৰা নাম ধৰি ধৰি গোপীকে মাতিলে ফুললি তবেনু বাই কৈতে বজালা বাহে চাম কলিয়া কৈতে বজালা বাহে অ কৈতে বজালা নন্দৰ কানায়ে কোনেৰে বন্ধুৱা পাহে যমুনাৰ তীৰতে কদমৰ তলতে পঞ্চপুৰে যদুৰা নাম ধৰি ধৰি গোপীকে মাতিলে ফুললি তবেনু বাই চুটি চাপৰ কদম জুপি হাতেহে ঢকি পায় তাতে বহি কৃষ্ণ কানাই মুৰলী বজায় চুটি চাপৰ কদম জুপি হাতে ঢকি পায় তাতে বহি কৃষ্ণ কানাই মুৰলী বজায় পোনা চকী কদম তলে পঞ্চঘোৰা তোলে বজালা মোহন বাহি ৰাধা ৰাধা বোলে চুটি চাপৰ কদম জুপি হাতে ঢকি পায় তাতে বহি কৃষ্ণ কানাই মুৰলী বজায় সপ্তম সুৰেৰে হৰি বংশে কব যায় প্ৰাণৰ ৰাধিকা বুলি মাতিলে গোসাঁয়ে চুটি চাপৰ কদম জুপি হাতে ঢকি পায় তাতে বহি কৃষ্ণ কানাই মুৰলী বজায় চুটি চাপৰ কদম জপে হাতেহে ঢুকি পায় তাতে বহি কৃষ্ণ
অতি সুন্দৰ পৰিৱেশন হৈছে আপোনালোকৰ। ঘোষা পদৰ সংগতি ঠিকেই ৰক্ষা হৈছে, তালমান লয় ঠিকেই আছে বাৰু। ই তালযোৰ আমাৰ বজোৱাটো এই নেগেৰাৰ লগত বজাবলৈ সৰু শিকিবা ছোৱালী দেই। তাল চাগে বুজি প্ৰথম পাইছোঁ। শিকিছা নহয়? তালৰ যিটো বজোৱা সেইটো তেনেকৈ শিকি ল'বা, ভাল হৈছে। আৰু শেষত ভাঙনিলৈ যাওঁতে দলীয় ঐক্য ঠিক আছে, দলপতিয়ে কণ্ঠৰ সীমা অলপ ওপৰত উঠিবলৈ বিচাৰিছে, পাৰ হৈ গৈছে, এখেতলোকে ঘূৰাই আনিব বিচাৰে আপোনাৰ উঠি যায়, সেইটো যাতে সুবিধা নিদিব। একটা স্কেলত ৰাখি পেলানি গালে সুন্দৰ হয়। এখেতলোকক সুন্দৰকৈ ৰাখিবলৈ বিচাৰিছে, আপুনি অলপ উঠাই দিছে বেছিকৈ ৰাখিব, কণ্ট্ৰলটো হেৰাই গৈছে আপোনাৰ তাৰমানে। ফূৰ্তি বেছি লাগি গৈছে জানিব নামত, তেতিয়া স্পীডটো বাঢ়ি যায় নহয়, নিজকে পাহৰি যোৱা হয়। কিন্তু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতলৈ আৰু ভাল হওক, তেওঁ সন্মতি প্ৰদান কৰক। আপোনালোকৰ শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি আপোনালোকে নিজকে নিজে ধন্য কৰাৰ উপৰি আমাৰ গোটেই জগতবাসীকে ধন্য কৰিব বুলি কামনা কৰি আপোনালোকক ধন্যবাদ জনালোঁ। আইসকল, মই প্ৰথমে মোৰ সেৱা জনাইছোঁ দেই। ইমান ভাল লাগিলে, মোৰ ইমান সুন্দৰ হৈছে নহয়, ইমান সুন্দৰ হৈছে। বিলম্বনৰ পৰা মধ্যৰ পৰা দ্ৰুতলৈ একদম গ্ৰেজুৱেলি গৈ আছে। ইমান সুন্দৰ হৈছে পৰিৱেশন, আৰু পদ ঘোষাত কোনো বিসংগতি নাই। ইমান সুন্দৰ ধৰণে মানে সংগতি ৰাখি আপোনালোকে লৈছে জুকিয়াই। নাম ফাকি নিৰ্বাচনতো বৰ সুন্দৰ হৈছে, বৰ সুন্দৰ হৈছে। খালি মা, তালত অকণমান তুমি সৰু ছোৱালী আৰু অলপ আখৰা কৰিবা। তুমি যে ইমান সৰু ছোৱালীজনী আগবাঢ়ি আহিছা এই আধ্যাত্মিক দিশৰ এটা বাদ্য শিকিবৰ কাৰণে, তাৰ কাৰণে মই তোমাক প্ৰণাম জনাইছোঁ। আৰু আগবাঢ়ি যোৱা, তুমি আখৰা অব্যাহত ৰাখিবা। আপোনাৰ হ'বৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ।